देखिए हम लोग आशा कांग्रेस कमेटी ने एक साल को सर्कुलर दिया था जो जो इलेक्शन करना चाहते हैं इन लोग ने यहाँ पे नॉमिनी अप्लाई करना चाहिए। तो आज लास्ट डेट है और आज लास्ट डेट का हिसाब से मैं न्यू गुवाहाटी ये जो न्यू गुवाहाटी से हमने इलेक्शन लड़ने के लिए मैं अप्लाई किया हूँ। अभी का जो बीजेपी सरकार है इन लोग ने गुवाहाटी का खाली फ्लाईओवर बनाया है, बाकी कुछ नहीं ना कहाँ फ्लड कंट्रोल हुआ है, फ्लड कंट्रोल तो नहीं हुआ है। इन लोग ने चिकित्सकों का इलेक्शन किया है, चिकित्सकों इलेक्शन का बाद यहाँ पे फ्लड कंट्रोल हुआ है क्या? कुछ भी नहीं, आर्टिफिशियल फ्लड अभी भी है। इन लोग ने क्या डेवलपमेंट किया है? यहाँ का लोगों को पता है ये बीजेपी गवर्नमेंट ओनली बिजनेसमैन के लिए है, कोई पब्लिक के लिए नहीं है। इस बार इन लोग जाएगा, इन लोगों ने रंग दिखा रहा है, रंग में इन लोग का कुछ नहीं रहेगा। जैसे इन लोग रंग दिखा के सोच रहा है तो इन लोग आएगा, इन लोग पेपर में ऐड दे रहा है, टीवी में ऐड दे रहा है, ऐसा में कुछ नहीं होगा। इन लोग जाएगा, पब्लिक को पता है इन लोग चोरी से जीतने के लिए कोशिश कर रहे हैं, लेकिन नहीं होगा। इन लोग कर जाए टिकट मिलने के बाद अगर मैं जीत जाऊँ या एमएलए बनूं, मेरा पहला मुद्दा होगा यहाँ का जो मिनिस्टर ने इलीगली कंस्ट्रक्शन किया है इसको टर्ना है और ये पब्लिक को बताना है बाहर का लोग इलीगली कंस्ट्रक्शन नहीं कर रहा है। यहाँ का जो मिनिस्टर ये इलीगली कंस्ट्रक्शन कर रहा है और इलीगली जो पैसा वाला लोग कंस्ट्रक्शन कर रहा है इन लोग को टर्ना है। और जो गरीब लोग है, गरीब लोग को ये हम लोग को बताना है कि ये बीजेपी गवर्नमेंट आप लोग का ऊपर क्या क्या अन्याय अत्याचार किया है। যদি হাইকমাণ্ডে দিয়ে মই জিকিব বা জিকাটো বা গড়েশ্বৰ ওলাই নিয়াটো মোৰ সহজ বুলি ভাবিছোঁ। গড়েশ্বৰত অপেন চিট হ'লেও বড়ো কমিউনিটিৰ পৰা ST কমিউনিটিৰ 44,000 মানে মেজৰিটি ছিংগল কাষ্ট হিচাপে থাৰ্ডত মাইনৰিটি আছে। এই হিচাপে যদি ছিংগল কেণ্ডিডেট মই STৰ ফালৰ পৰা হয় তেতিয়া মই অলপ কিবাটো প্ৰাধান্য পাম বুলি মই আশাবাদী। ৰঙিয়া অঞ্চলত গড়েশ্বৰ যাওক, আপুনি বাইহাটা চাৰি পাৰ হ'লে ৰাস্তাৰ অৱস্থা চাওক। আপুনি গৈছেনে নাই? আপোনালোক যাব ৰাস্তাৰ পৰা যিখিনি নিবনুৱা সমস্যাটো ক'বই নালাগে। আৰু যিখিনি আমাৰ চৰকাৰে যে আঁচনি দিছে, কি আঁচনি দিছে? মহিলাসকলক 1250 টকা 10,000 টকাটো 5 বছৰ 3 বছৰ গছৰ পুলি ৰোৱাৰ নামত তেওঁলোকে দিলে, কিন্তু আজি পৰ্যন্ত কাৰোবাৰ এখনত সময় নাই। সেই 10,000 পাবলৈ কাৰোবাৰ মিটিঙত যায়, ঢলি পৰিছে, মানে পকেটৰ পইচা খৰচা হৈছে, ক'ৰবাত এক্সিডেণ্ট হৈছে, বহুত সমস্যা। কিন্তু আজিলৈকে বেংকত লাইন পাতি অৱস্থাই নাই। মানে তেওঁলোকৰ বেংকৰ একাউণ্ট কেতিয়া আহিব সেইটো চব ভুৱা। আৰু যিখিনি তেওঁলোকে আঁচনি দিছে লোন লৈ, তাৰমানে আল্টিমেটলি পাব্লিকক মূৰত ধাৰ দি তেওঁলোকে আঁচনি ভাল বুলি কৰি নহ'ব। কাৰণ তেওঁলোকে আমি পাব্লিকক মানে ভুল পথে কিবা কৰি আছে। গড়েশ্বৰত বিশেষকৈ গড়েশ্বৰ অঞ্চলত যাওক, টাউন অঞ্চলত যাওক, তাৰমানে তাৰ হাতীৰ সমস্যাও আছে। হাতীয়ে মানে সপ্তাহত মানুহ মাৰি আছে, ঘৰ ভাঙি আছে, ৰাস্তাৰ অৱস্থাই নাই। কিবা নিবনুৱা সমস্যাটো ইমান হৈছে। তাৰ বাহিৰত গড়েশ্বৰ অঞ্চলৰ মানুহ মেক্সিমাম অসমত এতিয়া মই ভাবিছোঁ দিল্লী, মুম্বাই, চেন্নাই যাওঁতে বেছি বুলি দেখিছোঁ। গাঁৱত যাব আপোনালোকে আধা ৱাল, কাৰোবাৰ টিং নাই, পইচা শেষ, এনেকুৱাটো নাইয়ে, জিৰ' হৈ আছে এনেকুৱা কাম। মই 78 ধেমাজি বিধানসভা সমষ্টিৰ কাৰণে আবেদন দাখিল কৰিলোঁ। আপোনাৰ উন্নয়ন বুলি কৈছে, উন্নয়ন বুলি ক'লে এই জাক জমকতাৰে ব্ৰিজ বনাইছে বা তেনেকুৱা ধৰণৰ মানে এটা ওপৰে গৈ আছে। কিন্তু উন্নয়ন বুলি ক'লে আপোনালোকে আঁচনিটো উন্নয়ন নহয়। আঁচনি যদি আপোনাৰ মোক ধৰক মই এগৰাকী এক্সাম্পল, মোক আঁচনি দিলে, মোৰ ঘৰখনৰ চাকৰি নাই, আজি ঋণ লৈ পিনি আঁচনি দি আছে। কাইলৈ যদি ঋণ ল'ব নোৱাৰা হয় আঁচনি বন্ধ হৈ যাব, কিন্তু সেইখন ঘৰ একেবাৰে বেকাৰ হৈ যাব। গতিকে সেইটো উন্নয়ন বুলি আমি নকওঁ। আমি সদায় বিচাৰোঁ যে প্ৰতিজন আমাৰ শিক্ষিত যুৱক যুৱতীয়ে যাতে এটা পাৰ্মানেণ্ট সংস্থাপন পায়। হয়, মোৰ নাম মেঘনাথ চেত্ৰী। মই ঐতিহাসিক কলিয়াবৰ বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আজি আমাৰ দলৰ মুখ্য কাৰ্যালয়ত আবেদন কৰিছোঁ। হয়, কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা আমাৰ দলৰ শ্ৰদ্ধাৰ সতীৰ্থসকল 3গৰাকীয়ে অন্য 3গৰাকীয়েও প্ৰাৰ্থিত্ব বিচাৰিছে আৰু মই তেওঁলোককো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মহান যাত্ৰাত নতুন বৰ অসম গঢ়াৰ যি যাত্ৰা, এই মহান যাত্ৰাৰ অংশীদাৰ হ'বলৈ অসমৰ পৰা সকলোৱে বিচাৰিছে। গতিকে মই সকলোকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ময়ো আশা কৰিছোঁ যে নতুন বৰ অসম গঢ়াৰ যি যাত্ৰা, এই যাত্ৰাত
যদি আমি কিবা এটা কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা যাতে সহযোগিতা আগবঢ়াব পাৰোঁ, সেই উদ্দেশ্যই আমাৰ সকলোৰে একেই। সেই ভাবি মই ওলাই আহিছোঁ। আজি মই দেখিছোঁ ধৰ্মৰ নামত, মিয়াৰ নামত ৰাজনৈতিক নেতাসকলে ভোট বিচাৰে। আমিতো তেনেকৈ গঢ় লৈ উঠা নাছিলোঁ। আমি আজি কংগ্ৰেছ কৰিছোঁ, কোনোবাই বিজেপি কৰিছে, কোনোবাই এজিপি কৰিছে। আমি সকলো অসমীয়া, আমি সকলো অসমবাসী। আমিতো কেতিয়াও কোনো যুৱ প্ৰজন্মই ধৰ্মৰ নামত, মিয়া মুছলমান হিন্দুৰ নামত ভোট খোজাটো নিবিচাৰে। কিন্তু আজিৰ নেতাসকলে কেনেকৈ কথা কয় আপোনালোকে এইটো নিশ্চয় দেখিছে। সেইবিলাক দেখি মই নিজকে ভাবিছোঁ যে অসম মাতৃৰ সন্তান হৈ এইখিনি সময়ত যদি মই নিজেও আগবাঢ়ি নাহোঁ, ময়ো যদি আবেদন নকৰোঁ, তেতিয়াহ'লে কোনোবাখিনিত হয়তো ভৱিষ্যতে ময়ো এই জগৰীয়া হ'ম। तो मेरा नाम है जियाउर रहमान सोहरिया। मैं 32 नंग कमलपुर विधानसभा समष्टि से भारतीय जातीय कांग्रेस की तरफ से प्रार्थित्व के लिए अप्लाई किया हूँ। हमारा मुद्दा यही है, हम लोगों का एम्प्लॉयमेंट जनरेशन करेंगे। हम यूथ को एम्प्लॉयमेंट देने के लिए ज्यादातर काम करेंगे। हम एजुकेशन सेक्टर पे काम करेंगे, हम हेल्थ सेक्टर पे काम करेंगे, हम एग्रीकल्चर सेक्टर पे काम करेंगे और ओवरऑल कमलपुर कंस्टिट्यूएंसी को डेवलपिंग कंस्टिट्यूएंसी तक ले जाने के लिए हम एक अच्छा प्लानिंग बना के रखा है और उसको एग्जीक्यूट करेंगे। अगर हम कांग्रेस के टिकट मिलेगा और इलेक्शन लड़ने के बाद विधायक जीत के आएंगे। হয় মই গিৰিণ চুতীয়া। বাৰিষা আমি ভূঁই ৰোৱা, হাল বোৱা ল'ৰা হিচাপে এটা কথাই ক'ম যে এই আমাৰ গ্ৰাম্য অঞ্চল উন্নয়ন কৰিবলৈ হ'লে যে PNRD যিটো ডিপাৰ্টমেণ্ট, পঞ্চায়তী ৰাজ এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ যিটো ডিপাৰ্টমেণ্ট চলাই আছে, এই ডিপাৰ্টমেণ্টটোৰ নাম যিটো গাঁও সভাবিলাক যে পাতে, এই গাঁও সভাবিলাক গাঁৱৰ মানুহে বিচৰা আঁচনিবিলাক ল'ব দিব লাগিব। ইয়াত কমিশ্যন যিটো আমাৰ কমিশ্যনাৰ অফিচ আছে, এই অফিচৰ পৰা মনিটৰিং কৰা বা কণ্ট্ৰল কৰা তেখেতলোকে যিটো নিৰ্দেশ দিব, তাক পঞ্চায়তৰ প্ৰতিনিধিসকলে অনিচ্ছাকৃতভাৱে হ'লেও কি কৰিব লাগিব, মানি ল'ব লাগিব, মূৰ দূৰাব লাগিব। এই কথাকেইটা কিন্তু বন্ধ হ'ব লাগিব।